হাই এভৰিৱান, এয়া মই ৰেডি হৈ গ'লোঁ চায়াৰা চোৱাৰ কাৰণে। এইকেইদিন যিহেতু বহুত বেছি ভাইৰেল হৈ আছিলে ইনষ্টাগ্ৰামত চায়াৰা, আকৌ মোৰো চাব বহুত বেছি ইচ্ছা আছিলে, কিন্তু এওঁৰ ছুটি নাছিলে কাৰণে চোৱা নাছিলোঁ। আজি ছানডে হয় যিহেতু আজি ভাবিলোঁ ঘৰৰ ওচৰতে এটা হল আছে, বহুত কেইবছৰ হ'ল চোৱা নাই, তাতে চাওঁ। আৰু ইমান ধুনীয়া ভিতৰৰ পৰিৱেশটো, কিবা এটা গৈ এনেই ভাল লাগি যায় মনটো, গ্ৰীণৰ মাজেৰে গৈ। কিন্তু মানে আমি ঘৰতে আমাৰ কনফাৰ্ম নাছিলোঁ যে টিকেট আমি পাম নে নাপাম। কেতিয়াবা চিভিলত দিয়ে, কেতিয়াবা নিদিয়ে। যিহেতু 6টা বজাত শ্ব' আছিলে, আমি ভাবিলোঁ যে গৈ চাওঁ, যদি নিদিয়ে বেলেগত ট্ৰাই কৰিম। মুঠতে আজি চিনেমাখন চোৱাহে কথা আৰু গৈ চালোঁ। ঠিকেই যে টিকেট মানে চিভিলক দিয়া নাই। তাৰপিছতে আমি চিধা চালোঁ যে মেট্ৰিক্সত টিকেট আছিলে, কিন্তু তাতে আছিলে 9টা বজাৰ শ্ব'। 9টা বজাৰ শ্ব' থাকিলে আমি যিহেতু 6টাৰ আগতে ওলাই গৈছিলোঁ, ইমান সময় কি কৰিম। ভাবিলোঁ বাহিৰতে চাহ খাই অলপ ঘূৰা ফুৰা নিচিনা কৰি আমি 9টা বজাৰ মানে কাৰেক্ট 9টাত আমি মেট্ৰিক্স গৈ পালোঁ। গৈ পাই আমি বহুত বেছি ভাল লাগিছে মনটো, যদি চাম কৈ আছিলোঁ ন, মানে সোমাই কিবা এটা ভাল লাগিছে যে চায়াৰা আজি ফাইনেলি চাম। যিহেতু 4-5 দিন হৈ গ'ল ৰিলিজ দিয়া, আমি ইমান দিন নাথাকোঁৱে, প্ৰায় ওলোৱাৰ লগে লগেই চাওঁ, ৰিলিজ হোৱাৰ লগে লগে। গৈ বহুত বেছি ভাল লাগিলে চিনেমাখন। আপোনালোকে চালে নাই জনাবচোন, যদি চোৱা নাই চাব, বহুত বেছি ভাল লাগিছে। প্ৰেম